হাই ফ্ৰেণ্ড, কাতিমহীয়া চোকা ৰ'দত ভাঙন মাছ যদি পোৱা যায় নহয়, তেতিয়া কি টেঙাৰ সৈতে বেষ্ট হয় বাৰু জানেনে? মুখৰ জুতি এবাৰ ভাঙন মাছৰ সৈতে এই বিশেষ টেঙাবিধেৰে যদি লয় নহয়, পাহৰিব নোৱাৰে। আৰু বিশেষকৈ কাতিমহীয়া চোকা ৰ'দত খাবলৈ সোৱাদ মানে বহুত বেলেগ হয়। আৰু মোৰো আজি সেই একেই হৈ গ'ল। আমি এফালৰ পৰা আহি আছিলোঁ, হঠাতে আমাৰ চুবুৰীৰ ওচৰতে প্ৰায়ে মাছ, খুব ধুনীয়া মাছ ওলাই, এনেকৈ এই ভাঙন মাছ ওলাই আছিলে। মই অলপ লৈ ল'লোঁ, লৈ চিন্তা কৰিলোঁ ভাঙন মাছকেইটা ইমান ধুনীয়া আছিলে, এয়া ধুই পখালি ল'লোঁ। ইয়াৰ সৈতে আকৌ সেই বিশেষ টেঙাবিধ মিলি গ'লে আৰু জুতিৰ কথা নাই। পিছে আপোনালোকক মই সেয়াও দেখুৱাম বাৰু। প্ৰথমতে মাছখিনি ধুই পখালি ল'লোঁ, নিমখ হালধি মিঠাতেল অকণমান দি ধুনীয়াকৈ মেৰিনেট কৰি লৈছোঁ। প্ৰথমতে মাছকেইডোখৰ ভাজি লওঁ নহয়নে? সাধাৰণতে কিছুমান পাচলি মাছৰ সৈতে বিশেষ মানে আঞ্জা কেইখনমান আছে আমাৰ অসমীয়া নহয়নে? সেই মানে মাছবিধৰ সৈতে বনালেহে সেই আঞ্জাখন ভাল লাগে খাই, তেনেকুৱা কথা। আগতে আইতাহঁতে বনাই, বিশেষকৈ মানে একো মাহ বিশেষৰ লগত কথা, ঋতুৰ লগত কথা। আমাৰ অসমীয়া খাদ্যবিলাক প্ৰায়ে তেনেকুৱা নহয়নে? আৰু একেবাৰে চিম্পুল সাধাৰণ যেন লগা খাদ্যখিনি যেতিয়া মুখত লয়, তেতিয়া মানে তাৰ সোৱাদটো যিটো অসাধাৰণ সোৱাদ ওলায়, সেয়া পাহৰিব নোৱাৰে। আৰু মাছখিনি সেয়া দিয়াৰ পিছতে আপোনালোকক ভাজিবলৈ মই সেয়া কেৰাহীত দি দিলোঁ। দেখিলে এয়া যিবিধ মই টেঙাৰ কথা কৈছিলোঁ, সেয়া হ'ল কৰ্দৈ। এইটো সময়তে কাতি মাহতে খুব কৰ্দৈ ওলায়। আৰু বজাৰলৈ মই গৈ কৰ্দৈ অলপ উঠাই ল'লোঁ, আচাৰো বনাব লাগিব। আৰু কি হয়, কৰ্দৈবিলাক মানে কৰ্দৈ যিটো আচাৰ বহুত বেমাৰৰ কাৰণেও ভাল বুলি কয়। আচাৰ কৰি ৰাখিব পাৰিলে বহুত ভাল। পিছে মই লগতে জুতিও মিলাই ল'লোঁ। মাছকেইডোখৰ মানে এতিয়া কৰ্দৈ দুটা লৈ লৈছোঁ, লৈ এনেকৈ নিজৰ জোখত। আৰু ইয়াত এনেকুৱা কোনো ৰকেট চাইন্স নাই যে কেনেকৈ কাটিব লাগিব, তেনেকুৱা ধৰণৰ নহয়, হয়নে নহয় বাৰু আমাৰ অসমীয়া খাদ্যবোৰ। আৰু কৰ্দৈ দুটা লৈ লৈছোঁ। টেঙা যিহেতু ৰহদৈ বুলি এবিধ পায় দেই, সেইবিধ আকৌ মিঠা মোৰ ঘৰতে আছে ৰহদৈ, পিছে কৰ্দৈহে নাই। এতিয়া এয়া ৰেডি হৈ গ'ল, এয়া বনাবৰ কাৰণে ডাঙৰ সৰু নিজৰ জোখত কৰি ল'লোঁ। আৰু মাছখিনিও হৈ গৈছে। আইতাই আগতে যেতিয়া কাতি মাহ হয়, খুব চোকা ৰ'দ হয়, কাতি আঘোণত যেতিয়া ধানবোৰ কটা হয় নহয়নে, তেতিয়া আমাৰ ঘৰবিলাকত এনেকৈ মাছৰ জোল এখন বনাই থৈ দিয়ে। পথাৰৰ পৰা অহা মানুহে একেবাৰে হিয়া হাত পৰাকৈ ভাত সাজ দুপৰীয়া খাই অকণমান জিৰণি লয়। যিহেতু ৰাতিপুৱাই যায়গৈ পথাৰলৈ, মই সেই পৰিৱেশো দেখিছোঁ। আৰু মোৰ বৰ ভাল লাগে ধান দোৱা কটা এইবিলাক দেখিলে। পূৰা অসমীয়া হাড়ে সিমজুৱে সোমাই আছে। আজিকালি ল'ৰা ছোৱালীয়ে পিছে সেইবোৰ দেখিবলৈ নাপায় নহয়নে? আৰু লগতে আঞ্জাখন অকণমান ডাঠ কৰিবৰ কাৰণে আলু এটা এনেকৈ কাটি দিছোঁ। আপোনালোকে যদি আলু নিদিয়ে, তাৰ ঠাইত দালি নহ'লে বেলেগ যি বিচাৰে আৰু জাতিলাও এনেকৈ দি ল'ব পাৰে দেই। মই আলুকে দি দিলোঁ, অকণমান ভাজি ল'লোঁ। লৈ এতিয়া ইয়াতে পাঁচফোৰণ দি দিছোঁ। যিহেতু টেঙাৰ আঞ্জা, পিঁয়াজৰ কথাই নাই। কেঁচা জলকীয়া দুটা ফুটিবলৈ দিলোঁ, দি এতিয়া আৰু কৰ্দৈখিনি দি দিছোঁ। ইমান বেছি সহজ। মই পিছে আপোনালোকক অনুৰোধ জনাওঁ যে মানে আঞ্জাখন যদিও সাধাৰণ যেন দেখিছে, কিন্তু এবাৰ জুতি লৈ চাব। যিসকলে এই বিশেষ জুতিটো লোৱা নাই, আৰু হয়তো অসমীয়া মানুহে সেয়া মিছ নকৰে, বহুতেই লৈছে, তথাপিও কেতিয়াবা থাকি যায় নহয়নে? নিমখ হালধি অকণমান দি দিলোঁ, দি লৈ এতিয়া কৰ্দৈখিনি অকণমান ভজা হোৱালৈকে ঢাকি দিম। এয়া চাওক, কৰ্দৈখিনি অকণমান গলিলে, কৰ্দৈ সিজোতে বেছি সময় নালাগে, ইয়াৰ টেঙা ভাৱটো ওলায়েই পৰিব। এতিয়া মই আলু কেইডোখৰ দি লৈ পানীখিনি দি দিম। পানী দি প্ৰথম অৱস্থাত অকণমান সময় এয়া উতলিবলৈ দিম, ধুনীয়াকৈ কৰ্দৈৰ ৰসটো ওলাব পৰাকৈ। আপোনালোকে কেনেকৈ খায় বাৰু ভাঙন মাছ জনাবচোন। ভাঙন মাছত সাধাৰণতে বহুত মিহি কাঁইট থাকে, আঞ্জা দিলে বহুতে অকণমান অসুবিধা পায়, কিন্তু ভাঙন মাছটো আকৌ কৰ্দৈ টেঙাৰ জোলতহে ভাল লাগে। আপোনালোকে এবাৰ প্ৰমাণ চাব পাৰে যিসকলে নাই খোৱা। এয়া
এতিয়া ইয়াৰ আৰু ঠাণ্ডা দিনৰ হিৰো ইনগ্ৰিডিয়েণ্টটো ধনিয়া পাত। অৱশ্যে বহুতে আকৌ মই পাইছোঁ দেই, বহুতে ধনিয়া গুণ ভাল নাপায়, পিছে যিসকলে ভাল পায় দি দিব, ধনিয়াকণ দি দিলে আৰু কথাই নাই। এতিয়া একদম আকৌ কৰ্দৈটো মানে যেতিয়া আঞ্জাখন ডাঠ হৈ আহে নহয়, তেতিয়া এটা ধুনীয়া মলমলীয়া গোন্ধ এটা ওলাই আহে, ইমান যে ভাল লাগে কৰ্দৈৰ সেই গোন্ধটো মাছৰ সৈতে, বিশেষকৈ স্পেচিয়েলি ভাঙোন মাছৰ সৈতে। এতিয়া মোৰ প্ৰায় এইখিনি কৰ্দৈখিনিও সিজিলে, মই দেখুৱাই দিছোঁ আলুখিনি। অৱশ্যে পানী আৰু অকণমান এড কৰিব লাগিব, যিহেতু জোলকণৰ সোৱাদটো কাৰণেহে আচলতে এনেকৈ বনোৱা হয়, হয়নে নহয় বাৰু? আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে নিশ্চয় মোক কমেণ্ট কৰি লাইক কৰি জনাব দেই, আপোনালোকক খায়নে নে বাৰু। আৰু মই তেতিয়াহে গম পাম আপোনালোকে ইমান যে ভিডিঅ'বিলাক চাই মোৰ সমৰ্থন কৰি মোক অনুপ্ৰাণিত কৰি আহিছে, সেইকাৰণে আপোনালোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু সেয়া শেষত দি দিলোঁ ধুনীয়াকৈ কাটি লোৱা ধনিয়া। চাওকচোন একদম আঞ্জাখন ডাঠ হৈ আহিছে। এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া গৰম গৰম ভাতৰ সৈতে খোৱাৰহে কথা। ঠাণ্ডা দিনৰ কিন্তু একেবাৰে কাতি মাহৰ বিশেষকৈ স্পেচিয়েল মাছৰ টেঙা জোল অসমীয়াৰ। ঢেৰ আছে আমাৰ অসমীয়াত মাছৰ টেঙা জোল, পিছে এই আঞ্জাখন এনেকৈ জুতি ল'ব দেই। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু শেষত আকৌ এবাৰ কওঁ, যদি আপোনালোকে মোৰ চেনেলটোত ইমান বেছি অনুপ্ৰাণিত কৰিছে ভিডিঅ'বোৰ চাই, তাৰ কাৰণে অশেষ ধন্যবাদ দেই। আজিলৈ আহোঁ।